আজি গৰু বিহু আৰু গৰু বিহুক লৈ পেলাই আসলতে সমগ্ৰ ৰাজ্যতে এক উখল মুখল পৰিৱেশে বিৰাজ কৰিছে। মই এক ব্যতিক্ৰমী দৃশ্য দেখুৱাবৰ কাৰণে মই এতিয়া উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ কৃষ্ণা নিকটৱৰ্তী নোৱাপাৰা ৰাভাপাৰা গাঁৱত। মোৰ সহযোগীক প্ৰথমে ইয়াৰে দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এই দৃশ্য হৈছে নোৱাপাৰাৰ দৃশ্য। নোৱাপাৰাৰ ৰাভা জনগোষ্ঠীসকলে যিহেতু বসবাস কৰে, তেখেতসকলে এক বিশেষ উৎসৱ অনুষ্ঠিত কৰি আহিছে চ'তৰ সংক্ৰান্তিৰ দিনাখন আৰু তথা গৰু বিহুৰ দিনাখন। এই যে নোৱাপাৰা ৰাভা জনগোষ্ঠীৰ লোকসকলে আছে, তেখেতসকলে ডিঙিয়া পিঠা খোৱা উৎসৱ আৰু সংকল্প সমাৰোহ হিচাপে আজিৰ দিনটো তেখেতসকলে অনুষ্ঠিত কৰি আহিছে। মূলতঃ আজিৰ দিনটোত ৰাতিপুৱাই কাষৰীয়া পাহাৰৰ পৰা তেখেতসকলে ঔষধিযুক্ত যি শাক, ভেদাইলতা কওক, ঢেকীয়া, ফক পাত, মইনা পাত, ধুন্দুৰি, নিম পাতকে ধৰি নৰসিংহ পাতকে ধৰি বিভিন্ন যি ঔষধি গছ 100 এবিধ ঔষধি গছৰ পাত তেখেতসকলে সংগ্ৰহ কৰে আৰু সেই পাতসমূহ আনি ইয়াতে পিঠাগুড়ি চাউলৰ গুড়িৰে তেখেতসকলে খুন্দে আৰু এই এক বিশেষ পিঠা প্ৰস্তুত কৰে ভাপৰ সহায়ত। আৰু সেই প্ৰস্তুত কৰা পিঠাসমূহ এই যে মোৰ সহযোগী আপোনালোকক দেখুৱাইছে, এয়া হৈছে ৰাভা জনগোষ্ঠীয় পৰম্পৰাগত পনীয়, এয়া হৈছে জঙা। এই জঙাৰ সৈতে তেখেতসকলে গোটেই গাঁওবাসীয়ে সেৱন কৰিব, এয়া খাব আৰু সংকল্প ল'ব আজিৰ দিনটোত গোটেই বছৰজোৰা সংকল্প। আজি চ'তৰ সংক্ৰান্তি তিথি, আজিৰ পৰা ৰঙালী বিহু উৎসৱ পালন কৰিম আমি। আজি আমাৰ এই পিঠা ডিঙা চাক খোৱা পৰম্পৰা আমাৰ মাজত চলি আছে। এই ডিঙা চাক খোৱা মানে বন শাক 100 এবিধ শাক বুটলি আনি পিঠাগুড়িৰ লগত মিহলাই গাহৰি মাংস আৰু মুৰ্গীৰ মাংসৰ লগত ভাপত সিজাই সমজুৱাভাৱে ইয়াত খোৱা হয়। আৰু ইয়াৰ উপৰিও আমাৰ ওচৰ চুবুৰীয়া বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰিছোঁ, তেওঁলোকে আহি আমাৰ এই পিঠা ডিঙা শাক খোৱাত অংশগ্ৰহণ কৰিব। লগতে আজি যিহেতু ৰঙালী বিহুৰ উৎসৱ আজিৰ পৰা আৰম্ভ হৈছে, গতিকে নাচ গান খেল ধূলা ইত্যাদি থাকিবই। ইয়াৰ উপৰিও আমাৰ ৰাজহুৱাভাৱে আমি সংকল্প ল'ম। নিশ্চয়কৈ এয়াই হৈছে পৰম্পৰা চলি আহিছে। তেখেতসকলে যদিও বা পৰম্পৰা এই চলাই ৰাখিছে, কিন্তু সমানে তেখেতসকলৰ গাঁৱৰ যিসকল লোক আছে সমান্তৰালভাৱে কিন্তু তেখেতসকলে নিৰোগীও হৈ আছে আজিৰ তাৰিখত অন্য গাঁৱৰ তুলনাত।